তাৰ প্ৰচেছ এনেকুৱা আছে, ইয়াৰ বাকলিটো পেলাই দিব নালাগে। এয়া দেখিব পাইছে ফ্ৰক ফ্ৰক এটি ঘূৰাৰ পাছত এতিয়া ফাইনেলি এটা পালো আৰু দেই। এয়া ইয়াৰ কাটিং হৈ গ'ল আৰু দেখিব পাইছে বাকলিৰ সৈতে বনাব লাগিব। হাই গাইজ, ওৱান্স এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ এতিয়া এয়া লৈ লৈছোঁ লাঠি লৈ মেলি এতিয়া এয়া ভেকুলী বিচাৰিবলৈ গৈ আছোঁ, ফ্ৰক ফ্ৰক। চ' গাইজ এয়া পানী আগফালে আছে, এয়া মোৰ দুইজন গৈ আছে, মোৰ ডাৰ্লিং আৰু এফালে আমাৰ পেকেও আছে। এয়া চাওক পেকে চা না। অঁ ডাঙৰ আছিলে ন? কি ডাঙৰ আছিলে নেকি? চ' গাইজ এই ভেকুলীটো কি কাৰণে বিচাৰি আছোঁ মই আপোনালোকক ক'ম। তো আমাৰ জেমছ ভাই তাৰ যোনটো অপাৰেশ্যন হৈছিলে সেইকাৰণে বুলি আমি বিচাৰি আছোঁ। তো যোনটো ভেকুলী আছে, তো গাইজ এইটো বহুত দৰৱৰ বস্তু হয়। যদি আপোনাৰ হাতত জ্বলে তাৰ বাকলিটো গুচাই মেলি জুইত পুৰে যেতিয়া লগাই দিলেও ফিল আপ হৈ যাব, এনেকুৱা হয়। এতিয়া যোনটো অপাৰেশ্যন কৰিছে আৰু যোনটো সেই ভেকুলীটো তাক চুপ বনাই দিম। সেই চুপটো খালে তাৰ যোনটো ঘাও আছে এইটো সোনকালে শুকিব। তো সেইকাৰণে এতিয়া আমি বিচাৰি ফুৰি আছোঁ ভেকুলী। তো গৈ আছোঁ গাইজ। এতিয়া যিহেতু বাৰিষা সময়, চিন্তা নাই, এতিয়া ভেকুলী চবফালে হ'ব। গাইজ 3-4 খোৱা হৈ গ'ল যে, সেইকাৰণে যি জেগাত পুখুৰীত গৈছোঁ ভেকুলীকেইটা হুঁচিয়াৰ হৈ গ'ল মানে। এতিয়া যিহেতু এতিয়া জমান আহিছে বুলি মাৰিব বুলি গম পাই গ'লতো, সেইকাৰণে যোনটো পুখুৰীত তাত নাই এতিয়া, মানে সিহঁতে বেলেগ জেগা চেঞ্জ কৰিলে নেকি। গাইজ বিচাৰি আছোঁ তথাপিও। এইয়া দেখিছে ডাঙৰ ভেকুলীটো। এইটো ভেকুলী কেনেকুৱা কৰে দেখা। আমাৰ কমেডিয়ান মাষ্টাৰ হয় এয়া আমাৰ পেকে কাকা। গাইজ বহুত দেৰি ঘূৰাৰ পাছত এতিয়া ফাইনেলি এটা পালো আৰু দেই। এয়া দেখিব পাইছে পুৰা, ইয়াক কয় লোকেল ভুচলি আমাৰ। এয়া ইয়াক এতিয়া আজি আমাৰ টেংকে ভাইক জুচ বনাই দিব লাগিব এতিয়া। জুচ বোলে চুপ বনাই দিব লাগিব এতিয়া। এটা পালোঁ আৰু এতিয়া আৰু এটামান বিচাৰি চাওঁ। চ' গাইজ 2টা লাগে বুলি কৈছিলোঁ, তাতকৈ এতিয়া অথনি প্ৰথম যোনটো পাইছিলোঁ সৰু, এতিয়া তাতকৈ ডাঙৰ পালোঁ। এয়া গাইজ এয়া দেখিব পাইছে ফ্ৰক এতিয়া এয়া দেখি গাইজ এতিয়া আৰু ঘৰ ফালে পোনাব লাগিব আৰু দেখিব পাইছে গাইজ। এয়া চলো আবি চলতে হে ঘৰ কি তো গাইজ এয়া দেখিব পাইছে 2টা বুলি কৈছিল যে 3টা পাই গ'লো এতিয়া। এয়া এইটো মৰাই নাই ভালকে, জিন্দাই আছে, এক্টিং দেখাই আছে মোক। এতিয়া যাব সি একদম গৰম পানীত উতলি মেলি এতিয়া লৈ যাব লাগিব ঘৰত। তো এতিয়া আৰু বেছি আনি থাকোঁ আৰু বহুত ঘূৰি দিলোঁ, এতিয়া হৈ গ'ল আৰু চেছ। চলো। তো গাইজ আমি 3টাই বহুত দেৰি ঘূৰাৰ পাছতহে 3টা পালোঁ দেই। তো গাইজ এতিয়া আমি গৈ আছোঁ আৰু নিজৰ এয়া 3টা ভকলাটো লৈ। আৰু গাইজ এই ভকলা যিটো ফ্ৰক হয়, তো এই বহুত দৰৱৰ বস্তু হয় গাইজ। তো আপোনালোকে যদি কাৰোবাৰ যদি অপাৰেশ্যন হৈছে বা কিবা ফ্ৰেকচাৰ হৈছে, মোৰ যেতিয়া মোৰ ফ্ৰেকচাৰ হৈছিলে সেই সময়ত মই ইয়াকো মই চুপ বনাই খাইছিলোঁ। তো যোনটো যদি ফ্ৰেকচাৰ হয় সোনকালে ভাল হয়। সেইকাৰণে এতিয়া যোনটো মোৰ ভাই তাৰ অপাৰেশ্যন হৈছে গাইজ, তো সেই অপাৰেশ্যনটোৰ কাৰণে বুলিহে সোনকালে শুকাবলৈ বুলি এয়া যোনটো ভেকুলী ভকলাটো আমি বিচাৰি আছোঁ। এতিয়া আহি হ'ল, এতিয়া মেডিকেলৰ পৰা অহা তাৰ এতিয়া হৈ গ'ল 3-4 দিনমান। তো অহাৰ লগে লগে তাক বনাই খুৱাই আছোঁ, দি আছোঁ সোনকালে ভাল হ'বলৈ বুলি। আৰু এইটোৱে মোৰ আশা সোনকালে ভাল হয় আৰু আপোনালোকৰ আগত আহি তেওঁ মোৰ ভিডিঅ'ত আপোনালোকক মনোৰঞ্জন কৰে। তো গাইজ এয়া লৈ আহিলোঁ আৰু এতিয়া ইয়াক কাটিব লাগিব। তো ইয়াৰ প্ৰচেছ এনেকুৱা আছে, ইয়াৰ বাকলিটো পেলাই দিব নালাগে, মাত্ৰ অনলি ইয়াৰ কি কয় পেটু, সেইটো পেলাই দিব লাগে, পেটু মাথা আৰু এই ভৰিকেইটা। তো এইফালে চাই আছে আমাৰ এয়া মাজনী। কেঙ লোৱা কি কয় ইয়াক মেণ্ডাক না। হেল্ল' ngono ding hai ngono মিলাও আরে কাকাক মিছিয়ারা
ৱাক ৱাক মোক ক'লা পেকে দিম ইমান পেকে মেনুম কাটি ক'লা ৱাক 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 মোক ক'লা তো গাইজ ফাইনেলি ইয়াৰ কাটিং হৈ গ'ল বাকলিৰ সৈতে ইয়াত কাটিব লাগিব তো গাইজ ইয়াৰ প্ৰচেছ ইজি আছে ইয়াক বনাবলৈ হ'লে আপোনালোকে ইয়াত পানী দিব লাগিব তাৰপিছত নিমখ দি মেলি অন্তিমত আপোনালোকে এই যোনটো কাটা ধনিয়া থাকে কাইট থকা ধনিয়া এইটো দি দিয়াৰ পাছত ইয়াৰ চুপ বনি যাব মানে এদিনীয়া নজনা মানুহ খালে মানে ইয়াক আপোনালোক ভাবিব কি কুকুৰা মাংস খোৱাঞ্চা লাগিব একদম সোৱাদ থাকে গাইজ এয়া হৈ গ'ল এতিয়া বনাব এয়া মেইন ডক্টৰটো এইটো আছে দেই আচ্ছা আচ্ছা ঠিক আছে তো গাইজ এইফালে বনি আছে চুপ এয়া দেখিব পাইছে ধুনীয়াকৈ উতলি আছে গাইজ মজা মজা আপোনালোকৰো যদি এনেকুৱা অপাৰেশ্যন বা কিবা প্ৰব্লেম থাকে অপাৰেশ্যনৰ মেইনলি অপাৰেশ্যন আৰু যিটো ফ্ৰেকচাৰ হয় সেইবিলাকৰ কাৰণে মেইন এইটো নম্বৰ 1 এইটো দবাই হয় তো মই খাই মেলি প্ৰমাণ পোৱা আছে সেইকাৰণে সেই দবাইটো মই এয়া বনাই আছে মোৰ দবাই বনাই আছে মোৰ মিছেছে এয়া তো গাইজ বনি আছে চুপ তো এতিয়া মোৰ লগত বহি আছোঁ আমাৰ বেমাৰীটো এইফালে এয়া ভাল পাইছ নাই ভাল পাইছোঁ ভাল পাইছ ভাল আছেতো ন আমাৰ বেমাৰীটো দেখিব পাইছে বহুত কষ্ট হৈছে লুংগি লগাই বহি আছে তো ভাল হ'লে লুংগি নাচ মাৰিব ন আচ্ছা চুপটো খাই কেনেকুৱা লাগিছে চুপটো খাইতো ভালেই লাগি আছে মুৰ্গী ঝোল নিচিনা ন একদম মুৰ্গী ঝোল আইয়া তো গাইজ মই এইটো আশা কৰোঁ সোনকালে ভাল হয় আপোনালোকৰ আগত তেওঁ মনোৰঞ্জন ভিডিঅ'বিলাক লৈ আহে বুলি মোৰ আশা আছে এইফালে মাও বহি আছে মা হেল্ল' বহুত চিন্তাত নিচিনা নাই নাই কিনো চিন্তা কৰিবি হয় ন আচ্ছা আপোনাৰ সৰু ল'ৰাটো ভালে হ'ব এতিয়া চিন্তা কৰিবলৈ নাই এইফালে চাওঁ হয় 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 তো গাইজ আমি এতিয়া বহি আছোঁ ফেমিলিৰ সৈতে তো কি কৰিম ন তো আপোনালোকৰো যদি এনেকুৱা প্ৰব্লেম হয় যদি দুখ এনেকুৱা বেমাৰ হয় তেনেহ'লে আপোনালোকে যোনটো ভকলাটো আছে ভেকুলীটো আপোনালোকে এনেকুৱা বইল কৰি মেলি আপোনালোকে তাক একো দিব নালাগে মাত্ৰ পানী নিমখ লগত আৰু যোনটো এটা কাইটিয়াৰ লগত ধনিয়া থাকে সেইটো দি দিলে বাছ হৈ গ'ল তো গাইজ আজিলৈ ইমান ৰাখিছোঁ নেক্সট ব্লগত লগ পাম টাটা বাই বাই লাভ ইউ